কংগ্ৰেছৰ কোনে টিকট পাই ধৰিব নোৱাৰে, কাৰণ কাৰ ল'ৰা ছোৱালী কোন সময়ত টিকট পাই ঠিক নাই। কংগ্ৰেছৰ নিয়মটো বেলেগ। মিটিঙত ক'ব ইয়ে হামাৰে লয়েল হে, ফেমিলি কা লয়েল হে। আমাৰ ইয়াতো এইবোৰ নাখাতে। গতিকে গ্ৰাউণ্ডত কাম কৰি থকা মানুহে টিকট পাব। এজন জাৰ্নেলিষ্টে যদি ভাল কৰি ফোন টোন কৰি ভাবে যে মই লিষ্টখন দি দিওঁ, আপোনালোকে 100% মিলাব পাৰিব। তাকো সুধিবই নালাগে। মই যদি সাংবাদিক হলোহেঁতেন বিজেপি লিষ্টখন মই বনাই দি দিলোহেঁতেন, হয়তো 10% ইফাল সিফাল হলে। বিজেপিতটো এটা মানুহে জানেই না কোনে টিকট পায়। যোন জাৰ্নেলিষ্টে পুৰা ষ্টেটখন ঘূৰে, তেওঁ আৰু কাকো সুধিব নালাগে, তেওঁ নিজেই ক'ব পাৰে। এজিপি আৰু BPFৰ মাজত আমাৰ এলায়েন্স হৈ গৈছে। ৰাভা যৌথ মঞ্চৰ লগত আমাৰ এলায়েন্স হৈ গৈছে। এতিয়া বিজেপিৰ লিষ্টখন চালে আপোনালোকেতো নিজেও আন্দাজ কৰিব পাৰে যে এইকেইজনে টিকট পাব, টিকট নাপায়। তাৰ 10% ভুল হ'ব, কাৰণ আমাৰটোতো ফিল্ডত কাম কৰি থকা মানুহক আমি টিকট দিওঁ। কংগ্ৰেছৰ কোনে টিকট পাই ধৰিব নোৱাৰে, কাৰণ কাৰ ল'ৰা ছোৱালী কোন সময়ত টিকট পাই ঠিক নাই। বিজেপিতটো এটা মানুহে জানেই না কোনে টিকট পায়। নতুনবিলাকো আপোনালোকে দেখা পাই আছে, কাৰণ দিনে ৰাতিয়েতো তেওঁলোকে এবছৰৰ পৰা 1.5 বছৰৰ পৰা কাম কৰি আছে। কংগ্ৰেছৰ নিয়মটো বেলেগ। মিটিঙত ক'ব ইয়ে হামাৰে লয়েল হে, ফেমিলি কা লয়েল হে। আমাৰ ইয়াতো এইবোৰ নাখাতে। গতিকে গ্ৰাউণ্ডত কাম কৰি থকা মানুহে টিকট পাব। এজন জাৰ্নেলিষ্টে যদি ভাল কৰি ফোন টোন কৰি ভাবে যে মই লিষ্টখন দি দিওঁ, আপোনালোকে 100% মিলাব পাৰিব। তাকো সুধিবই নালাগে। মই যদি সাংবাদিক হলোহেঁতেন বিজেপি লিষ্টখন মই বনাই দি দিলোহেঁতেন, হয়তো 10% ইফাল সিফাল হলে। এইটো যেনেকে কোন ইলেকশ্যনত জিকিব। যোন জাৰ্নেলিষ্টে পুৰা ষ্টেটখন ঘূৰে, তেওঁ আৰু কাকো সুধিব নালাগে, তেওঁ নিজেই ক'ব পাৰে।